নারদ মুনি আজি নকয় তাৰ মানে অহাকালি মই আকৌ আহিব লাগিব হ'ব দিয়া কিবা এটা পাবলৈ হ'লে কিবা এটাতো হেৰুৱাবই লাগিব হ'ব দিয়া মই অহাকালি আহিম দিয়া হ'ব হ'ব বুলি মুনি হৈল দিয়া আৰু ঘৰলৈ আহি নাৰদ মুনি মনে মনে ভাবে যিহেতু প্ৰভুই মোক অহাকালি ৰাতিপুৱাই মাতিছে মই যে প্ৰভুৰ শ্ৰেষ্ঠ ভকত এই কথা প্ৰভুৱে আই লক্ষ্মী দেৱীক কবই কব গতিকে ৰাতিপুৱা মই সোনকালে যাব লাগিব সোনকালে যাব লাগিলে ৰাতিপুৱা সোনকালে উঠিব লাগিব আজি টোপনি নমাৰাই ভাল হ'ব নেকি নাই নাই অলপ মাৰি লওঁ গৃহে আহি নাৰদ মুনি ओ प्रभुर महिमा नारद मुनि साई प्रभु হঠাৎই নারদ মুনির নিদ্রা ভঙ্গ হইলা আর খার পাই উঠে মুনি আচরিত হইলা
নাৰদ মুনিয়ে মনে মনে ভাবে আজিতো মোক প্ৰভুই মাতিছিল, ৰাতিপুৱাই মাতিছিল, কিয় এনে হল আজি মই বুজি কেনা ইমান দেৰি হ'ল। এতিয়া মই প্ৰভুৰ ওচৰত যাওঁ নে নাযাওঁ? ইমান দেৰি হ'ল, এতিয়া প্ৰভুই মোক কয় নে নকব নে? নাই নাই, দেৰি হলেও প্ৰভুই যিহেতু মোক মাতিছে, প্ৰভুৰ ওচৰে মই কিজানিবা প্ৰভুই মোক আশীৰ্বাদ, কিজানিবা প্ৰভুই মোক আশীৰ্বাদ গা পা ধুই মুনি নাৰদ মুনি আকৌ মনে মনে ভাবে যোৱাটো যাম বাৰু, যদি আজিও মই প্ৰভুৰ ওচৰত এই বেশেৰে যাওঁ, প্ৰভুই হয়তো আজিও মোক এই কথা নকব। গতিকে আজি মই প্ৰভুৰ ওচৰত বেলেগ বেশেৰে যাব লাগিব, প্ৰভুই যাতে আজি মোক চিনি নাপায়। কিন্তু কি বেশেৰ? পাইছো ব্ৰাহ্মণ ৰূপ ধৰি আজিতো মোক চিনি নাপায় আৰু কিন্তু এই কথা নাৰায়ণে মায়াৰ সাগৰী প্ৰভু নাৰায়ণ জানেই সৰ্বজন, মায়াৰ সাগৰী প্ৰভু নাৰায়ণ জানেই সৰ্বজন। মায়াৰ বলত প্ৰভুই নাৰদ মুনিৰ আগত সুন্দৰ গাঁও এখন কৰিলা। আৰু এই কথা নাজানি নুবুজি নাৰদেই কৃষ্ণৰ মায়াত পৰি ঘূৰি নাৰদ মুনি সেই গাঁওখনত উপস্থিত আৰু এনেকৈ ঘূৰি এই ভোকে দিয়াহে মুনি অহংকার করলাম না নারদে জ্বর পছন্দ করবো না ঘৰত কোন আছা? মোৰ বৰ ভোক লাগিছে। এখন ঘৰত কোনো নাহে যেন পাইছো। এইফালে ঘৰত কোন আছা? মোৰ বৰ ভোক লাগিছে, মোক কিবা অলপ খাবলৈ দিবানে? এনেকৈ পেটৰ ভোকত খুজি ইঘৰ সিঘৰ কৰি সেই গাঁওখনত